অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম। সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম। নমস্কাৰ, যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী আছে তেওঁলোকৰ অৰুণোদয় আঁচনিৰ পেমেণ্টখিনি বা যিখিনি ধন পাবলগীয়া আছে ইলেকশ্যনৰ পিছত বহু কেইমাহ ধৰি হিতাধিকাৰী বা বেনিফিচিয়াৰীসকলে এতিয়ালৈকে তেওঁলোকৰ প্ৰাপ্য ধনখিনি একাউণ্টত পাবলৈ সক্ষম হোৱা নাই। সেই ক্ষেত্ৰত আপোনালোকে বা বেনিফিচিয়াৰীসকলে কি কৰিব আৰু কেনেকৈ আপোনালোকৰ একাউণ্টত পইচাখিনি সোমাব আৰু এই পইচাখিনি কিমান তাৰিখত সোমাব, কিমান টকা সোমাব, 3 মাহৰ একেবাৰে সোমাব নে 1 মাহৰ সোমাই থাকিব আৰু পইচাখিনি সোমাবলৈ কিবা নতুনকৈ KYC কৰিব লাগিব নেকি, গোটেইখিনি ইনফৰমেশ্যন এইটো ভিডিঅ'ৰ মাজতে দি দিম। সেইটো কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোনপ্ৰথমে মই আপোনালোকক জনাই দিওঁ, যিসকল অৰুণোদয় হিতাধিকাৰী আছে তেওঁলোকৰ নাম কৰ্তন কৰা হোৱা নাই, আপোনালোকে টেনশ্যন কৰিব নালাগে। আপোনালোকৰ নাম আগত যেনেকৈ আছিল এতিয়াও তেনেকেই আছে, কোনো ধৰণৰ নাম কৰ্তন কৰা হোৱা নাই ইয়াতে। আৰু আপোনালোকৰ যিটো 1250 টকা প্ৰতি মাহে অৰুণোদয়ত যিটো ধন পাবলগীয়া আছে সেইটো আপোনালোকৰ আধাৰ চিডিং বেংক একাউণ্টত বা আপোনালোকে আধাৰ কাৰ্ডৰ লগত যিটো বেংক একাউণ্ট এড আছে সেইটো বেংক একাউণ্টতে পাবলৈ সক্ষম হ'ব। এতিয়া কথাটো আহে যে কিমান তাৰিখে আৰু কিমান টকা আপোনালোকৰ বেংক একাউণ্টত সোমাব। যদিহে আপোনালোকৰ 1250 টকাকৈ প্ৰতি মাহে হয় তেনেহ'লে ইলেকশ্যনৰ পিছত 3-4 মাহ ধৰি এতিয়ালৈকে ধনখিনি একাউণ্টত সোমোৱা নাই। যদিহে 3-4 মাহৰ পেমেণ্টটো একেবাৰে ধৰা হয় তেতিয়াহ'লে একেবাৰে আপোনালোকৰ 3500-3000 মান টকা আপোনালোকৰ ইনষ্টলমেণ্টটো সোমাবলগীয়া আছে এতিয়ালৈকে একাউণ্টত। আৰু যদিহে 3 মাহৰ একেবাৰে নোসোমায় তেতিয়াহ'লে 1 মাহৰ আপোনালোকৰ একাউণ্টত ধন সোমাই থাকিব 1250 টকাকৈ। আৰু এইখিনি ধন আপোনালোকৰ মই আগতে কৈ দিছোঁ আধাৰ চিডিং বেংক একাউণ্টত পাই যাব। আৰু এইখিনি ধন অহাৰ যিটো তাৰিখ আছে তাৰিখটো হ'ল আপোনালোকৰ আগষ্ট মাহৰ 3 তাৰিখ। এই আগষ্ট মাহৰ 3 তাৰিখটো ক'ৰ পৰা পাইছোঁ মই আপোনালোকক জনাই দিওঁ। এইটো হৈছে দ্য আছাম ট্ৰিবিউনৰ বাতৰি কাকতৰ নিউজ পেপাৰ। এই নিউজ পেপাৰখনত আপোনালোকে দেখা পাব যে অৰুণোদয়, নিযুত মইনা আৰু যিখিনি কল্যাণমূলক আঁচনি আছে সেইখিনি কল্যাণমূলকৰ আঁচনি যিখিনি ইনষ্টলমেণ্ট ধন আছে ইনষ্টলমেণ্ট ধনখিনি আপোনালোকৰ আগষ্ট মাহৰ 3 তাৰিখে দিব বুলি এই কাকতখনক প্ৰকাশ কৰিছে। ইয়াতে আপোনালোকে চাব পাৰে, স্পিকিং ডিউৰিং এ লাইভ সেশ্যন ফ্ৰম দ্য CM লাইব্ৰেৰী, Sharma said the Arunodaya scheme will begin on 3rd of August 2026। মানে আগষ্ট মাহৰ 3 তাৰিখৰ পৰা অৰুণোদয়কে ধৰি আৰু যিমানখিনি কল্যাণমূলক আঁচনি আছে, ফৰ এক্সাম্পল নিযুত মইনা, নিযুত বাবু, এইখিনি গোটেইখিনি 3 তাৰিখৰ পৰা আকৌ আগৰ নিচিনাকৈ ধন প্ৰদান কৰিব বুলি CM ছাৰে কৈছে। আৰু এইখিনি কথা দ্য আছাম ট্ৰিবিউন নামৰ বাতৰি কাকতত ইয়াতে আপোনালোকে দেখা পাব। আপোনালোকে যদি ইচ্ছুক হয় ইয়াৰ যিটো লিংক আছে লিংকটো মই মোৰ হোৱাটছএপ চেনেলত দি দিম। আপোনালোকে যদি ইচ্ছুক হয় মোৰ হোৱাটছএপ চেনেলটো এবাৰ চেক আউট কৰি ল'ব পাৰে। তো ইতিমধ্যে আপোনালোকে গম পাইছে যে আপোনালোকৰ যিটো অৰুণোদয় আঁচনিত ধন আহিব সেইটো আপোনালোকৰ 3 আগষ্টতহে আপোনালোকৰ একাউণ্টত জমা হোৱা আৰম্ভ হ'ব। আৰু এই কথাটো একেবাৰে সঁচা হয়, কোনো ধৰণৰ ভুৱা তথ্য নহয়। মই আপোনালোকক জনাই দিওঁ যে মই কোনো ধৰণৰ নিউজ পৰ্টেল নহয়, মই ছাত্ৰ ছাত্ৰীৰ বাবে এডুকেশ্যনেল কণ্টেণ্ট বনাওঁ। তেওঁলোকৰ চাকৰিৰ বাবে মই এডুকেশ্যনেল কণ্টেণ্ট বনাওঁ, কিন্তু ভিউৱাৰ্ছৰ যিটো ডিমাণ্ড আছে তাৰ কাৰণেহে মই এইটো ভিডিঅ' বনাবলগীয়া হৈছে যে তেওঁলোকৰ বহুতখিনি মিছা বা ফেক বাতৰিৰ প্ৰচাৰত তেওঁলোকে আহিবলগীয়া হৈছে। সেইকাৰণে মই যিটো অৰিজিনেল বা অথেণ্টিক নিউজ হয় সেইটো মই আপোনালোকৰ সন্মুখত দাঙি ধৰিলোঁ। আপোনালোকে যদি এনেধৰণে বাতৰি বা এনেধৰণে আপডেট চাই থাকিব বিচাৰে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ফ'ল' কৰি ৰাখিব পাৰে বা ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। যদিহে এই বিষয়ে কিবা নতুন আপডেট আহে তেতিয়াহ'লে মই মোৰ হোৱাটছএপ চেনেলত নিশ্চয়কৈ আপডেট দি দিম। সেইকাৰণে আপোনালোকে মোৰ হোৱাটছএপ চেনেলটো জইন কৰিব। তো আজিৰ কাৰণে আছিল ইমানেই। অহা 3 আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম। সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম।